নমস্কাৰ মই অপিল ৰহমান। সো আজি আমি পঢ়িম টেন্স। সো টেন্সটো বহুত ইম্পৰ্টেণ্ট টপিক হয় HSLCৰ কাৰণে। মেট্ৰিক পৰীক্ষাত প্ৰতিবাৰে ইয়াৰ পৰা 4 নম্বৰৰ কোৱেশ্চন আহে আৰু টেন্স যিকোনো তোমালোকে চাকৰি এক্সাম দিব যাবা কম্পিটিটিভ এক্সাম এইটো লাগিব, ঠিক আছে। সো বলক আজি আমি টেন্সটো শিকো। আজি মই বেসিকৰ পৰা এডভান্স লৈকে লৈ যাম যাতে যিকোনো কোৱেশ্চন আহক টেন্সৰ তোমালোকে বা আপোনালোকে এনসাৰটো কৰিব পাৰা। সো টেন্স প্ৰথমে মই ডেফিনেশ্যনটো দি দিছোঁ যে টেন্স কাক বলে। যে মই তাৰ উত্তৰ লিখিছোঁ যে কোনো কাৰ্য সংঘটিত হোৱাৰ সময়কে কাল বলে। যে কোনো কাৰ্য সংঘটিত হোৱাৰ সময়কে কাল বলে। সো কাল কেনেকুৱা যে ধৰা মই লিখি আছোঁ। সো গতিকে মই লিখাটো মোৰ কি কাম, ঠিক আছে। অৰ্থাৎ টেন্সত এটা কাম থাকিব আৰু লগতে মই কেতিয়া লিখি আছোঁ, মই যোৱাকালি লিখিছিলোঁ নে মই অহাকালি লিখিম নে মই আজি লিখি আছোঁ। সো অৰ্থাৎ এটা সময় লাগিব, ঠিক আছে। অৰ্থাৎ টেন্স শব্দ বা টেন্সত লুকাই থাকে সময় আৰু কাম, এই দুটা থাকিলে তাক আমি টেন্স বুলি ক'ম, ঠিক আছে। সো টেন্সৰ আকৌ ভাগ তিনিটা, এটা হৈছে প্ৰেজেণ্ট টেন্স, এটা হৈছে পাষ্ট টেন্স আৰু আন এটা হৈছে ফিউচাৰ টেন্স। সো আমি এতিয়া কথা হ'ল যে কোনটোক আমি প্ৰেজেণ্ট টেন্স ক'ম, কোনটোক পাষ্ট টেন্স ক'ম, কোনটোক ফিউচাৰ টেন্স ক'ম, আমি কেনেকৈ গম পাম। সো মনত ৰাখিব আমি টেন্সক চিনি পাবলৈ হ'লে কেইটামান আমাক হেল্পিং ভাৰ্বৰ দৰকাৰ আছে। সো যিকোনো বাক্যত এইকেইটা হেল্পিং ভাৰ্ব দেখিলে গম পাই যাবা এইটো প্ৰেজেণ্ট টেন্সত কৈছে, এইটো পাষ্ট টেন্সত কৈছে, এইটো ফিউচাৰ টেন্সত কৈছে। যদি কোনো বাক্যত ডু, ডাজ বা এম, ইজ, আৰ বা হেভ, হেজ বা হেভ বিন, হেজ বিন থাকে তেনেহ'লে আমি ডাইৰেক্ট কৈ দিম যে এইটো প্ৰেজেণ্ট টেন্সত আছে। সেম তেনেকুৱা যদি কোনো বাক্য যদি ডিড থাকে, ৱাজ, ৱেৰ থাকে তেনেহ'লে আমি ডাইৰেক্ট কৈ দিম কি এইটো পাষ্ট টেন্সত আছে। আৰু যদি কোনো বাক্য যদি থাকে উইল বা শ্বেল বা উইল হেভ, শ্বেল হেভ যদি থাকে তেনেহ'লে আমি ক'ম এইটো ফিউচাৰ টেন্সত আছে, ঠিক আছে। সো তোমালোকে এইটো চাৰ্ট দেখাচোন, এইটো চাৰ্ট তোমালোকে মনত আছেনে যে এইটো ছিংগুলাৰ নম্বৰ আৰু প্লুৰেল নম্বৰৰ ক্ষেত্ৰত এইটো বহে। যে ফাৰ্ষ্ট পাৰ্চন, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চনৰ ক্ষেত্ৰত। যে ফাৰ্ষ্ট পাৰ্চনত কি হয় আই হয় ছিংগুলাৰ নম্বৰ, প্লুৰেল নম্বৰত কি হয় উই হয়। ছেকেণ্ড পাৰ্চনত কি হয়, ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নম্বৰতো ইউ হয় আৰু প্লুৰেল নম্বৰতো ইউ হয়। ছেম থাৰ্ড পাৰ্চনত ছিংগুলাৰ নম্বৰত কি হয় হি, চি, যদু, মধু, ৰাম, শ্যাম যিকোনো যদি নাম থাকে সেইটো হৈ যায়। মোবাইল যদি হয় তথাপি এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰত পৰিব। দিছ, ডেট, ইট এইবিলাক থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰত পৰিব। আৰু যদি থাকে যে দে, দোজ, দিছ এইবিলাক হৈ যাব থাৰ্ড পাৰ্চন প্লুৰেল নম্বৰ, ঠিক আছে। যে ওপৰত যিবিলাক আমি পঢ়িলোঁ যে প্ৰেজেণ্টৰ ক্ষেত্ৰত ডু, ডাজ, পাষ্টৰ ক্ষেত্ৰত ডিড, ফিউচাৰৰ ক্ষেত্ৰত উইল। চ' এইবিলাক ইয়াত কেনেকৈ বহাম। যদি আই থাকে আইৰ লগত কি যাব চববিলাকৰ ক্ষেত্ৰত যে আই ডু, আই ডিড বা আই উইল, ঠিক আছে। আৰু যদি হেভ বা হেজ আমি চাব যাওঁ তেনেহ'লে কি হ'ব আইৰ লগত কি হ'ব আই হেভ, আইৰ লগত হেজ নহ'ব, ঠিক আছে। উই হেভ, ইউ হেভ, ঠিক আছে। যেনেকুৱা এই থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ যিটো আছে হি, চি, দিছ, ডেট এইটোৰ লগত হৈছে ভেজাল। এই যদি হেভ বা হেজ থাকে তেনেহ'লে এই থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ ক্ষেত্ৰত হেজটো ইউজ হ'ব। যে হি হেজ, চি হেজ, ঠিক আছে, এইটো হেজ ইউজ হ'ব। আৰু এই থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ যিটো আছে এই থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ ক্ষেত্ৰত যদি থাকে কোনো বাক্যত তেনেহ'লে ভাৰ্বৰ লগত এছ বা ই এছ যোগ হ'ব। আৰু বাকী সকলো থাকক ইউ থাকক, উই থাকক, আই থাকক, দে থাকক এইবিলাকৰ লগত এছ বা ই এছ যোগ নহ'ব। কিন্তু থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ ক্ষেত্ৰতহে এছ বা ই এছ যোগ হ'ব। চ' এইটো মই যেতিয়া এক্সাম্পল কৰাম তেতিয়া তোমালোকে আৰু ভালকৈ বুজি পাবা। চ' আমি একেৰাহে ষ্টাৰ্ট কৰি দিওঁ। চ' প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। চ' প্ৰেজেণ্ট টেন্সৰ ভাগ কেইটা চাৰিটা। চ' কি যে প্ৰেজেণ্ট ইনডেফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। চিমিলাৰলি পাষ্ট টেন্সৰ ক্ষেত্ৰতো এই পাষ্ট ইনডেফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। তাৰপিছত চিমিলাৰলি ফিউচাৰৰ ক্ষেত্ৰতো কি হ'ব যে নিচত দিছোঁ মই চাওক যে ফিউচাৰ ইনডেফিনিট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। চ' এতিয়া আমি এক ধাৰছে আমি এইবিলাক কৰি চাওঁ যে ক'ত কি বহে, ঠিক আছে। চ' গতিকে প্ৰেজেণ্ট ইনডেফিনিটটো আমি চাই লওঁ এতিয়া। চ' প্ৰেজেণ্ট টেন্সৰ আমি চাৰিটা ভাগটো চাম। যে প্ৰেজেণ্ট মানে কি বৰ্তমানত চলি থকা কাম বা বৰ্তমানত হৈ থকা কাম, ঠিক আছে। চ' প্ৰেজেণ্ট ইনডেফিনিটৰ ডেফিনেশ্যনটো মই দিছোঁ যে প্ৰেজেণ্ট ইনডেফিনিট টেন্স এতিয়াই কাম হোৱা বুজালে তাক প্ৰেজেণ্ট ইনডেফিনিট টেন্স বোলে। আৰু যদি কোনো বাক্য ডু বা ডাজ থাকে তেনেহ'লে তোমালোকে ডেফিনেটলি ভাবি ল'বা যে এইটো চোক মুজি ভাবি ল'বা যে এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰে হয়।
ঠিক আছে। তো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠন প্ৰণালীটো হৈ যাব যে ছাবজেক্ট প্লাছ ভাৰ্বৰ 1 নম্বৰ ফৰ্ম প্লাছ অবজেক্ট। ভাৰ্বৰ 1 নম্বৰ ফৰ্ম 2 নম্বৰ ফৰ্ম 3 নম্বৰ ফৰ্ম অৰ্থাৎ V1 V2 V3 এইবিলাক কি হয়, এইবিলাক যেনেকুৱা মই গো লিখিছোঁ, গোটো হৈছে V1, যদি লিখোঁ ON WENT ON তেনেহ'লে এইটো হৈ যাব V2, আৰু যদি মই গন যদি লিখি দিওঁ তেনেহ'লে এইটো হৈ যাব V3। চ' এইটো হৈছে প্ৰেজেণ্ট ফৰ্ম, পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপেল, ঠিক আছে। এইটো ফৰ্ম এইকাৰণে V1 মানে প্ৰথমটো প্ৰেজেণ্ট ফৰ্মটো দিছোঁ। চ' গতিকে মই ইয়াৰ এক্সাম্পল দিছোঁ যে আই গ' টু স্কুল এভৰি ডে। যদি চিৰসত্য বা অভ্যাসগত কাম হয় তেনেহ'লে প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়, মানে আই গ' টু স্কুল এভৰি ডে, মই সদায় স্কুললৈ যাওঁ, মানে কি অভ্যাসগত কাম। তাৰপিছত দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান, মানে আমাৰ পৃথিৱী বা পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, এইটো কি চিৰসত্য কথা। চিমিলাৰলি বেলেগ মই উদাহৰণ দিছোঁ, প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ আন এটা এক্সাম্পল দিছোঁ চোৱা, যে তেওঁ সুন্দৰ ছবি আঁকে, হি ড্ৰছ নাইচ পিকচাৰ। চ' তোমালোকে জানা যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ ক্ষেত্ৰত ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ হয়, সেইকাৰণে ড্ৰৰ লগত এছ যোগ হৈছে। চ' গতিকে তোমালোকে হয়তো বহুতে নাজানা যে ইয়াত ছাবজেক্ট কোনটো, ভাৰ্ব কোনটো আৰু অবজেক্ট কোনটো। চ' গতিকে আমি যিটো গঠন প্ৰণালী পাইছোঁ ছাবজেক্ট প্লাছ V1 প্লাছ অবজেক্ট, অৰ্থাৎ ছাবজেক্ট আমাৰ ইয়াত কোনটো, যে তেওঁ সুন্দৰ ছবি আঁকে। যদি তেওঁ সুন্দৰ ছবি আঁকে, যিজনে কামটো কৰিব তেওঁ হৈ যাব ছাবজেক্ট, যাৰ ওপৰত কামটো কৰিব তেওঁ হৈ যাব অবজেক্ট, আৰু যিটো কাম কৰিব সেইটো হৈ যাব ভাৰ্ব। চ' গতিকে তেওঁ সুন্দৰ ছবি আঁকে, তেওঁতো কি হৈ যাব, তেওঁ হৈ যাব ছাবজেক্ট। যিটো ছবি আঁকে বা সুন্দৰ ছবিটো কি, এটা অবজেক্ট, আৰু আঁকেটো কি, আঁকেটো এটা কাম কৰি আছে, আঁকা কাম হৈছে, গতিকে আঁকাটো হৈছে ভাৰ্ব। সেইকাৰণে হৈছে হি ড্ৰছ নাইচ পিকচাৰ, হিটো হৈ যাব ছাবজেক্ট, ড্ৰ হৈ যাব ভাৰ্বৰ 1 ফৰ্ম ড্ৰ, তাৰপিছত এই থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হৈছে হি, গতিকে এছ যোগ হৈছে, আৰু নাইচ পিকচাৰ হৈ যাব অবজেক্ট। চ' এনেকৈ আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সবোৰ কৰোঁ। আমি বহুতো এক্সাম্পল চাম, HSLCত কেনেকৈ আহে বা যিকোনো এক্সামত কেনেকৈ আহে সেইবিলাকৰ এক্সাম্পল চাম, একেবাৰে দেখাৰ লগে লগে তোমালোকে কৈ দিবা, ঠিক আছে। চ' এইটো ভিডিঅ' বনাওঁতে বহুত খাটনি হৈছে মোৰ, 2-3 দিন ধৰি মই এইটো ভিডিঅ' বনাইছোঁ। চ' ভিডিঅ'টো লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু কিবা বুজি নাপালে কমেণ্ট কৰিবা। নাইচ পিকচাৰ নাইচ ভিডিঅ' বুলি দিব পাৰা, কাৰণ এইটো বুজি নপৰা একো নাই, চব ইমান ধুনীয়াকৈ মই বুজাই দিছোঁ যে বুজি পাবাই। চ' এতিয়া প্ৰেজেণ্ট টেন্সৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সো চাম। চ' প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কাক বোলে, যে কোনো কাম বৰ্তমান চলি আছে, অৰ্থাৎ বৰ্তমান মই ভিডিঅ' বনাই আছোঁ বা বৰ্তমান মই ৰেকৰ্ডিং কৰি আছোঁ, এইটো এটা কাম কৰি আছোঁ, গতিকে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছত পৰিব। চ' ইয়াৰ গঠন প্ৰণালীটো আমি কেনেকৈ চাম, যে ছাবজেক্ট থাকিব, এম ইজ আৰ বি ভাৰ্ব যিকোনো এটা থাকিব, V1 থাকিব অৰ্থাৎ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম থাকিব, আৰু ING এটা থাকিব, আৰু অবজেক্ট থাকিব। চ' মই এক্সাম্পল দিছোঁ যে বতাহ বলিছে। চ' বতাহ বলিছে মানে কি, চলি আছে কামটো এতিয়া। চ' গতিকে এইকাৰণে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছত পৰিব। চ' দ্য উইণ্ড ইজ ব্লয়িং, ঠিক আছে। আৰু এটা এক্সাম্পল দিছোঁ যে আমি আপোনাৰ কাৰণে ৰৈ আছোঁ। চ' গতিকে উই আৰ ৱেইটিং ফৰ ইউ। চ' উই হৈ যাব ছাবজেক্ট, আৰ হৈ যাব এটা বিভাৱ দিব লাগে এম ইজ আৰ, গতিকে আৰ, ৱেইটিং, ৱেইট হৈ যাব তোমালোকৰ ভাৰ্ব, চ' ভাৰ্বৰ লগত ING যোগ হ'ব, গতিকে ৱেইটিং ফৰ ইউ হৈ যাব অবজেক্ট, ঠিক আছে। তাৰপিছত যদি প্ৰশ্নবোধক অৰ্থাৎ ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত মই ইণ্ট্ৰগেটিভ চেণ্টেন্সবোৰ দিছোঁ, কাৰণ যিবিলাকত দৰকাৰ আছে, ঠিক আছে। প্ৰেজেণ্ট ইনডিফিনিটত দিয়া নাই, কাৰণ প্ৰেজেণ্ট ইনডিফিনিটৰ ইমান দৰকাৰ নাহে, যেনেকুৱা এফাৰ্মেটিভ, ইণ্ট্ৰগেটিভ আৰু যিটো নেগেটিভ আছে এইবিলাকো আহে। চ' এইবিলাক পিছত চাম, ধুনীয়াকৈ চাম, টেনশ্যন কৰিব দৰকাৰ নাই। চ' গতিকে ইয়াত মই দি দিছোঁ, কাৰণ এইটো অকণমান টাচত থৈ দিছোঁ তোমালোকক। যদি ইণ্ট্ৰগেটিভ চেণ্টেন্স থাকে, মানে প্ৰশ্ন যদি কৰে, চ' গতিকে আমি কেনেকৈ চাম যে এইটো প্ৰশ্ন প্ৰেজেণ্ট টেন্সত কৰিল নে, প্ৰেজেণ্ট ইনডিফিনিটত কৰিল নে, প্ৰেজেণ্ট কণ্টিনিউৱাছত কৰিল। চ' গতিকে এতিয়া এটা মই দিছোঁ যে তাই পঢ়ি আছে নেকি। চ' গতিকে তাই পঢ়ি আছে নেকি, এইটো কোন টেন্সত হ'ব। চ' আমি সেইকাৰণে প্ৰেজেণ্ট কণ্টিনিউৱাছত যিটো গঠন প্ৰণালী আছে প্ৰশ্নবোধকৰ ক্ষেত্ৰত, ইণ্ট্ৰগেটিভৰ ক্ষেত্ৰত, চ' এইটো দিছোঁ যে গঠন প্ৰণালীটো কেনেকুৱা হৈ যাব, যিটো এম ইজ আৰ আছিলে, এই এম ইজ আৰটো আগত আহিব, আৰু ছাবজেক্ট, ভাৰ্ব, ING, অবজেক্ট এইবিলাক পিছত আহিব, ঠিক আছে। চ' গতিকে মই এক্সাম্পলটো কি দিছোঁ যে তাই পঢ়ি আছে নেকি, চি ইজ ৰিডিং, ঠিক আছে। চি ইজ ৰিডিং মানে এম ইজ আৰ, গতিকে চিৰ আগত কি ইজ আহিব, কাৰণ থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ ইজ আহিব, গতিকে ইজ চি ৰিডিং, এইটো হৈ যাব তোমালোকৰ প্ৰশ্নবোধক ইণ্ট্ৰগেটিভৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। এতিয়া আমি চাম যে প্ৰেজেণ্ট পাৰফেক্ট টেন্স কাক বোলে, যে কোনো এটা কাম এইমাত্ৰ শেষ হোৱা বুজালে বা বুজায় তাক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স বোলে। কিন্তু প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো কি, যে কোনো এটা কাম এতিয়া শেষ হ'ল, কিন্তু তাৰ আমি ফলটো এতিয়ালৈকে পাই আছোঁ, তাক প্ৰেজেণ্ট পাৰফেক্ট টেন্স বোলে।
যেনে ইয়াৰ গঠন প্ৰণালীটো মই দি দিছোঁ কি যে ছাবজেক্ট থাকিব হেভ হেজ থাকিব প্লাছ V3 অৰ্থাৎ ভাৰ্বৰ পাৰ্টিচিপল ফৰ্ম থাকিব আৰু অবজেক্ট থাকিব চ' ইয়াৰ মই এক্সাম্পল দিছোঁ যে তেওঁ কলকাতালৈ গৈছে চ' এইটো কি হৈ যাব হি হেজ গন টু কলকাতা ঠিক আছে তাৰপিছত এটা দিছোঁ যে তুমি কেতিয়াবা ধূমকেতু দেখিছানে চ' এইটো মই দিছোঁ হেভ ইউ এভাৰ চিন এ কমেট চ' ইয়াত চাওক চ' তুমি কেতিয়াবা ধূমকেতু দেখিছানে চ' এইটো প্ৰশ্ন কৰিছোঁ অৰ্থাৎ ইণ্ট্ৰগেটিভ চ' এইটো আমি কেনেকৈ গম পালোঁ যে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে চ' ইয়াৰ গঠন প্ৰণালীটো চাই লওক যে মই কি কৈছোঁ যে যেতিয়া ইণ্ট্ৰগেটিভ হ'ব যিটো ভাৰ্ব থাকিব হেল্পিং ভাৰ্বটো আগত থাকিব চ' ইয়াত চাওক হেভ বা হেজ গতিকে হেভটো আগত আছে আৰু তাৰপিছত ছাবজেক্ট আছে তাৰপিছত V3 আছে আৰু অবজেক্ট আছে গতিকে এইটো কি ইণ্ট্ৰগেটিভত সুধিছে গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স কাৰণ আমি চাইছোঁ যে হেভ আছে হেভ থাকিলে কি হৈ যায় যে প্ৰেজেণ্ট পাৰফেক্ট হৈ যায় হেভ আৰু হেজ যদি থাকে আমি জানিম এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে এতিয়া আমি চাম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স যে এইটোৰ ডেফিনেশ্যনটো কি হৈ যাব যে অতীততে আৰম্ভ হোৱা কোনো কাম বৰ্তমানলৈকে চলি থকা বুজালে বা বুজায় তাকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বোলে চ' ইয়াক আমি কেনেকৈ চিনি পাম যে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব চ' এইটো আমি কেনেকৈ চিনি পাম ইয়াত থাকিব হেভ বিন বা হেজ বিন থাকিব আৰু ভাৰ্বৰ লগত ING যোগ থাকিব তেনেহ'লে আমি ক'ম এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আছে ঠিক আছে চ' ইয়াৰ গঠন প্ৰণালীটো মই লিখিছোঁ ছাবজেক্ট থাকিব হেভ হেজ থাকিব প্লাছ বিন থাকিব প্লাছ ভাৰ্বৰ লগত ING যোগ থাকিব আৰু অবজেক্ট থাকিব চ' মই ইয়াৰ এটা এক্সাম্পল দিছোঁ কি তেওঁ 2 ঘণ্টা ধৰি কিতাপ পঢ়ি আছে চ' ইয়াৰ কি হৈ যাব হি হেজ বিন হিৰ লগত থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ চ' গতিকে হেজ হ'ব আৰু বাকী চববিলাকৰ লগত হেভ হ'ব চ' গতিকে হি হেজ বিন ৰিডিং দ্য বুক ফৰ 2 hours আন এটা এক্সাম্পল মই দিছোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ যে আমি 5 বছৰ ধৰি গুৱাহাটীত বাস কৰিছোঁ অৰ্থাৎ আমি অতীততে আমি 5 বছৰ আগতে আহিছোঁ কিন্তু এতিয়ালৈকে বাস কৰি আছোঁ মানে অতীতত আৰম্ভ হোৱা কাম এতিয়ালৈকে চলি আছে চ' গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব চ' এইটো কি হৈ যাব উই হেভ বিন লিভিং এট গুৱাহাটী ফৰ 5 years চ' টেন্সত প্ৰেজেণ্ট টেন্সৰ পিছত আহে পাষ্ট টেন্স অৰ্থাৎ অতীতকাল যি সময় পাৰ হৈ গৈছে আৰু ঘূৰাই আনিব নোৱাৰি চ' প্ৰথম ভাগটো হৈছে যে পাষ্ট ইনডিফিনিট ইয়াৰ সংজ্ঞাটো হৈ যাব যে পাষ্ট ইনডিফিনিট কাক বোলে যে কোনো কাম অতীত কালত সম্পূৰ্ণ হৈছিল কোনো কাম অতীত কালত সম্পূৰ্ণ হৈছিল কিন্তু বৰ্তমান ইয়াৰ লগত কোনো সম্পৰ্ক নাই তাক আমি কি ক'ম পাষ্ট ইনডিফিনিট বুলি কওঁ যে পাষ্ট ইনডিফিনিটৰ গঠন প্ৰণালী কি হৈ যাব যে ছাবজেক্ট থাকিব ভাৰ্বৰ ছেকেণ্ড ফৰ্ম থাকিব অৰ্থাৎ V2 যদি এৰাইভ থাকে এৰাইভড হ'ব ঠিক আছে আৰু অবজেক্ট থাকিব চ' মই উদাহৰণ কি দিছোঁ যে তেওঁ কালি আহিছে চ' এইটো কি আহিছে অহা কামটো শেষ পাইছে বৰ্তমান লগত কোনো সম্পৰ্ক নাই গতিকে কি হৈ যাব হি এৰাইভড য়েষ্টাৰডে চ' V1 V2 মই দি দিছোঁ যে এৰাইভ টু V1 হ'লে এৰাইভ হ'ব V2 হ'লে এৰাইভড হ'ব আৰু V3 হ'লেও এৰাইভড হ'ব ঠিক আছে পাষ্ট টেন্সত 2 নম্বৰটো আহি যাব পাষ্ট কণ্টিনিউৱাছ চ' পাষ্ট কণ্টিনিউৱাছ কাক বোলে কোনো কাম অতীত কালত আৰম্ভ হৈ অতীততে চলি থকা বুজালে তাক পাষ্ট কণ্টিনিউৱাছ টেন্স বোলে মানে কোনো কাম অতীতত আৰম্ভ হৈছিল আৰু অতীতত চলি আছিল তাক আমি পাষ্ট কণ্টিনিউৱাছ বুলি কওঁ চ' এইটোৰ গঠন প্ৰণালী কি হৈ যাব ছাবজেক্ট থাকিব ৱাজ ৱেৰ থাকিব প্লাছ ভাৰ্বৰ লগত ING এটা যোগ হ'ব আৰু অবজেক্ট থাকিব চ' উদাহৰণটো মই কি দিছোঁ তুমি ডাঙৰকৈ কথা কৈছিলা চ' এইটো পাৰ হৈ গৈছে অতীতকাল কিন্তু কৈ আছিল যেতিয়া এইটো বুজাইছে যে তুমি ডাঙৰকৈ কথা কৈ আছিলা তেতিয়া এনেকুৱা চ' এইটো কি হ'ব তুমি ডাঙৰকৈ কথা কৈছিলা ইউ ৱেৰ টকিং লাউডলি পাষ্ট কণ্টিনিউৱাছৰ আৰু কেইটামান ভাগ আছে 3টা ভাগ আছে এটা গ'ল আন এটা এইটো ভাগ হৈছে যে যদি অতীতত যদি 2টা কাম চলি আছিলে তথাপি সেই 2টা কামে পাষ্ট কণ্টিনিউৱাছত যায় সেইটো কেনেধৰণৰ হয় চাওক যে অতীতত 2টা কাম একেলগে চলি থকা বুজালে এই টেন্স হয় অৰ্থাৎ পাষ্ট কণ্টিনিউৱাছ টেন্স হয় সেম গঠন প্ৰণালীয়ে হ'ব যেনেকুৱা এটা এক্সাম্পল দিছোঁ যে তেওঁ যেতিয়া টোপনিত আছিল তেতিয়া মই কিতাপ পঢ়ি আছিলোঁ চ' কি হ'ব আই ৱাজ চ' গতিকে পাষ্ট কণ্টিনিউৱাছ ৱাজ ৱেৰ হ'ব আৰু ভাৰ্বৰ লগত ING যোগ হ'ব চ' আই ৱাজ ৰিডিং এ বুক ৱাইল হি ৱাজ স্লিপিং পাষ্ট কণ্টিনিউৱাছৰ আন এটা টাইপ হৈছে যে অতীতত এটা কাম চলি থাকোঁতে আন এটা কাম সম্পূৰ্ণ হৈছিল বুজালে এই টেন্স ব্যৱহাৰ হয় অৰ্থাৎ পাষ্ট কণ্টিনিউৱাছ যদি অতীতত যদি 2টা কাম হৈছিলে তাৰপিছত এটা কাম সম্পূৰ্ণ হৈছে আৰু আন এটা কাম চলিয়ে আছিলে এনেকুৱা যদি হয় তথাপিও পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হয় কিন্তু তাতে এটা পাষ্ট কণ্টিনিউৱাছ টেন্স হয় আৰু আন এটা থাকে কি পাষ্ট ইনডিফিনিট হয় চ' এইটো কেনেকৈ হয় এইটো কুৱেশ্যন চালে গম পাবা যে কি দিছোঁ মই তেওঁ যি সময়ত মোৰ কাষত আহিছিল মই তেতিয়া উপন্যাস পঢ়ি আছিলোঁ চ'
চ' গতিকে তেওঁ যি সময়ত মোৰ কাষত আহিছিল, গতিকে অহা কামটো শেষ, কিন্তু উপন্যাস পঢ়া কামটো এতিয়াও চলি আছে। গতিকে যিটো চলি থাকিব সেইটো হৈছে পাষ্ট কণ্টিনিউৱাছ, আৰু যিটো কাম শেষ হ'ব অতীতত সেইটো হৈ যাব পাষ্ট ইনডিফিনিট। সেইকাৰণে লিখিছোঁ when he come to me I was reading a novel. when he came to me I was reading a novel. গতিকে ৰেড কালাৰৰ যিটো দিছোঁ মই I was reading a novel, চ' এইটো হৈ যাব পাষ্ট কণ্টিনিউৱাছ। আৰু when যিটো দিছোঁ when he came to me এইটো কি হৈ যাব, এইটো হ'ব পাষ্ট ইনডিফিনিট। পাষ্ট টেন্সৰ 3 নম্বৰ টাইপটো হৈছে পাষ্ট পাৰফেক্ট। চ' ইয়াৰ গঠন প্ৰণালীটো হৈছে ছাবজেক্ট থাকিব, হেড থাকিব আৰু V3 অৰ্থাৎ পাষ্ট পাৰ্টিচিপেল ফৰ্মটো থাকিব। ঠিক আছে, পাষ্ট পাৰ্টিচিপেল ফৰ্ম থাকিব আৰু অবজেক্ট থাকিব। চ' ইয়াৰ সংজ্ঞাটো কি হৈ যাব, সংজ্ঞাটো হ'ব যে অতীতত হৈ যোৱা দুটা কামৰ যিটো আগত হয় তাক পাষ্ট পাৰফেক্ট টেন্স বোলে, আৰু যিটো পিছত হ'ব সেইটোক হ'ব পাষ্ট ইনডিফিনিট। চ' এইটো এক্সাম্পল দিম, তোমালোকে ভালদৰে বুজি পাবা। যে মই এক্সাম্পল দিছোঁ কি, আমি আহি পোৱাৰ আগতে তেওঁলোক গৈছিল। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু খুবেই আহে এক্সামত, এইবিলাক আহিব, সৰু সৰু ওপৰত নাহে, এইবিলাকে আহিব যে আমি আহি পোৱাৰ আগতে তেওঁলোক গৈছিল। চ' গতিকে কোনটো কাম আগত হৈছে, তেওঁলোক গৈছিল, অৰ্থাৎ তেওঁলোক গৈছিল এইটো কাম আগত হৈছে, গতিকে এইটো হৈ যাব কি পাষ্ট পাৰফেক্ট। সেইকাৰণে লিখিছোঁ দে হেড গন বিফৰ, আগতে বিফৰ, আমি পোৱাৰ আগতে, গতিকে উই এৰাইভড কি হৈ যাব পাষ্ট ইনডিফিনিট হৈ যাব। চ' গতিকে দে হেড গন বিফৰ উই এৰাইভড। চ' এতিয়া পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। চ' পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ কাক বোলে, যে অতীতত কোনো কাম আৰম্ভ হৈ দীৰ্ঘদিন ধৰি চলিছিল তাক পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ বোলে। যে অতীতত কোনো কাম আৰম্ভ হৈ দীৰ্ঘদিন ধৰি চলিছিল কামটো। আৰু ইয়াৰ গঠন প্ৰণালীটো হৈ যাব ছাবজেক্ট থাকিব, হেড থাকিব, তাৰ লগত বিন থাকিব, ঠিক আছে, আৰু ভাৰ্ব থাকিব, ভাৰ্বৰ লগত ING থাকিব আৰু অবজেক্ট থাকিব। চ' মই এক্সাম্পলটো কি দি দিছোঁ, যে 3 দিন ধৰি একেৰাহে বৰষুণ দিছিল। চ' তিনিদিন ধৰি একেৰাহে বৰষুণ দিছিল, এইটো কাম কি দীৰ্ঘদিন ধৰি চলিছিল, কিন্তু এতিয়া আৰু নাই, এইটো পাৰ হৈ গৈছে অতীতত। ঠিক আছে, গতিকে এইটো কি হৈ যাব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। চ' কি হৈ যাব ইংলিছত, যে ইট হেড বিন ৰেইনিং ফৰ 3 days। ফিউচাৰ ইনডিফিনিট কাক কয়, যে কোনো কাম ভৱিষ্যতত সংঘটিত হ'ব বুজালে, যে ভৱিষ্যতত এই কামটো সংঘটিত হ'ব, এনেকুৱা বুজালে আমি ফিউচাৰ ইনডিফিনিট টেন্স বুলি কওঁ, অৰ্থাৎ ভৱিষ্যতকাল। ঠিক আছে, ভৱিষ্যতকালৰ এইটো প্ৰথম টাইপ ফিউচাৰ ইনডিফিনিট। চ' ইয়াৰ গঠন প্ৰণালীটো কি হৈ যাব, যে ছাবজেক্ট থাকিব, শ্বেল থাকিব, নহ'লে উইল থাকিব, প্লাছ ভাৰ্বৰ 1 নম্বৰ ফৰ্ম থাকিব আৰু অবজেক্ট থাকিব। চ' ইয়াৰ উদাহৰণটো কি দিছোঁ, যে ল'ৰাবিলাকে অংকবোৰ কৰিব। চ' কৰা নাই, অংকবোৰ কৰিবহে। চ' গতিকে ভৱিষ্যতত সংঘটিত হ'ব, গতিকে এইটো কি হ'ব ফিউচাৰ ইনডিফিনিট। চ' ইংলিছত ট্ৰান্সলেশ্যন কি হৈ যাব, দ্য বয়জ উইল ডু দ্য ছামছ, ল'ৰাবোৰে অংকবোৰ কৰিব। ফিউচাৰ কণ্টিনিউৱাছ টেন্স, যে কোনো কাম ভৱিষ্যতত চলি থাকিব বুজালে তাক ফিউচাৰ কণ্টিনিউৱাছ টেন্স বোলে। যেনে কোনো কাম ভৱিষ্যতত চলি থাকিব বুলি। ইয়াৰ গঠন প্ৰণালীটো কি হৈ যাব, ছাবজেক্ট থাকিব, শ্বেল বি নহ'লে উইল বি, ভাৰ্ব থাকিব, ভাৰ্বৰ লগত ING থাকিব আৰু অবজেক্ট থাকিব। চ' ইয়াৰ এক্সাম্পল কি দিছোঁ, যে তেওঁ তোমালৈ অপেক্ষা কৰি থাকিব, হি উইল বি ৱেইটিং ফৰ ইউ। আৰু এটা এক্সাম্পল দিছোঁ ফিউচাৰ কণ্টিনিউৱাছৰ, যে আমি আবেলি খেলি থাকিম। চ' এইটো কি হৈ যাব, উই শ্বেল বি প্লেয়িং ইন দ্য আফটাৰনুন। ফিউচাৰ টেন্সৰ 3 নম্বৰ যিটো টাইপ আছে, যে ফিউচাৰ পাৰফেক্ট, যে ভৱিষ্যতত এটা কামৰ আন এটা কাম সম্পূৰ্ণ হৈ থাকিব তাক এই টেন্স বোলে। অৰ্থাৎ ভৱিষ্যত যদি দুটা কাম থাকে, যিটো এটা কাম হোৱাৰ আগত আন এটা কাম সম্পূৰ্ণ হ'ব, তাক আমি ফিউচাৰ পাৰফেক্ট টেন্স বুলি কওঁ। চ' ইয়াৰ গঠন প্ৰণালীটো হৈ যাব ছাবজেক্ট থাকিব, শ্বেল হেভ বা উইল হেভ থাকিব, ভাৰ্বৰ 3 নম্বৰ ফৰ্ম থাকিব আৰু অবজেক্ট থাকিব। চ' ইয়াৰ এক্সাম্পলটো মই কি দিছোঁ, যে সূৰ্য অস্ত যোৱাৰ আগতে মই আহিম। চ' মই আহিম কামটো আগত কৰিছোঁ, চ' গতিকে এই মই আহিম কামটো হৈ যাব ফিউচাৰ পাৰফেক্টত, অৰ্থাৎ আই শ্বেল হেভ কাম বিফৰ দ্য ছানছেট। চ' টেন্সৰ এইটোৱে লাষ্ট। চ' এইটো ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়, ফিউচাৰ টেন্সৰ 4 নম্বৰ টাইপটো হয়। ঠিক আছে, চ' ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো কি হয়, যে ভৱিষ্যতত কোনো কাম দীৰ্ঘদিন ধৰি বা দীৰ্ঘদিন চলি থাকিব বুজালে এই টেন্সটোক আমি ফিউচাৰ পাৰফেক্ট টেন্স বুলি কওঁ। ইয়াৰ গঠন প্ৰণালীটো হৈ যাব ছাবজেক্ট থাকিব, শ্বেল হেভ বা উইল হেভ, বিন থাকিব, ভাৰ্বৰ লগত ING থাকিব আৰু অবজেক্ট থাকিব। ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ মই এক্সাম্পল দিছোঁ, যে মই 2 ঘণ্টা ধৰি পঢ়ি থাকিম। অৰ্থাৎ মই ভৱিষ্যতত মই 2 ঘণ্টা ধৰি পঢ়ি থাকিম। চ' এইটো হৈ যাব ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। চ' এইটো কি হৈ যাব ইংলিছত ট্ৰান্সলেশ্যন,
যে আই শ্বেল হেভ বিন ৰিডিং ফৰ 2 hours। চ' আমাৰ যি টেন্স আছিলে টেন্স সম্পূৰ্ণ হ'ল। চ' এতিয়া তোমালোকৰ স্ক্ৰীনত কেইটামান টেন্স উঠিছে আৰু এনচাৰো উঠিছে। চ' তোমালোকে কি কৰিবা যে কুৱেশ্যন কেইটা চাবা, নিজে কৰাৰ চেষ্টা কৰা, নোৱাৰিলে এনচাৰবোৰ চোৱা, ঠিক আছে। আৰু এইকেইটাই এক্সামত আহিব, মই গেৰাণ্টি দিলোঁ। এইকেইটাই খুব ইম্পৰ্টেণ্ট, যিকোনো এক্সামে নহওক এইকেইটাই আহিব। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। চ' এইখিনি, বাই বাই, টেক কেয়াৰ।